ইয়াত কেইপাক দৌৰিব লাগিব কোৱাচোন? 4 পাক। কিমান মিনিটত? 8 মিনিটত। এইটো ফাউল হ'ব। ইয়াত দিব লাগিব ইমানত। আৰক্ষী চাকৰিৰ শাৰীৰিক পৰীক্ষা দিবলৈ অহা প্ৰাৰ্থীক নিয়ম শিকালে এগৰাকী এছপিয়ে। ইয়াত কেইপাক দৌৰিব লাগিব কোৱাচোন? 4 পাক। কিমান মিনিটত? 8 মিনিটত। আৰু তোমালোকৰ ইয়াতে দৌৰোতে প্ৰত্যেকগৰাকীৰে টাইমিংটো ইয়াত চবৰে নিজা নিজা টাইমিং হ'ব। তোমাৰ প্ৰথম বুলি 8 মিনিট। এই লাষ্টৰ গৰাকীও যেতিয়া নিজে ইয়াত পাবাই তোমাৰতো তেতিয়া 8 মিনিট চুৰ হ'ব। এইটো নহয় যে আগত থাকিলেই টাইমটো হেৰি হ'ব বা পাছত থকাৰ কাৰণে নাপালোঁ এনেকুৱা কথা নহয়। চবৰে নিজা নিজা টাইম বুজি পাইছা ন? ভালকৈ দৌৰিবা সকলোৱে ধুনীয়াকৈ দৌৰা আৰু এইটো যাতে বেণ্ড নকৰিবা। এইবাৰ দৌৰোতে বেণ্ড কৰিলে এইটো আহিব লাগিব ন? বেণ্ড কৰিব নালাগে, স্মুথলি দৌৰিব লাগিব। হ'ব? Ready? Start. Go. ইয়া লখিমপুৰৰ আৰক্ষী অধীক্ষক মেহেৰজিৎ গায়ক। কেনেকৈ শুদ্ধকৈ জপিয়াব লাগে দেখুৱালে মহিলা প্ৰাৰ্থী। এইটো ফাউল হ'ব। ইয়াত দিব লাগিব ইমানত। এইখিনি মাৰিলো হ'ল। লাষ্ট সদায় আহি তই এইম কৰি ল'বা। ইয়াৰ পৰা যাম তাৰমানে ইয়াত দিলে তোমাৰ বেলেঞ্চ নাথাকিব তোমালোকৰ গম পাইছা নাই? ইয়াত মাৰিবা লাগিলে আকৌ পিছতে আহিবা কথা নাই লাগিলে আকৌ পিছত আহা বুজি পাইছা? লাষ্ট চান্স বুজি পাইছা নাই? লাগিলে আকৌ পিছত মাৰিবা। লখিমপুৰৰ ত্ৰয়োদশ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত সুকলমে অনুষ্ঠিত হয় মহিলা আৰক্ষীৰ শাৰীৰিক পৰীক্ষা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰীক্ষাৰ্থীসকলে দৌৰ আৰু জাঁপৰ লগতে অৱতীৰ্ণ হ'ল স্বাস্থ্য পৰীক্ষাত। কি কৰিলা এতিয়া ইয়াত আজি? ৰানিং কৰিলোঁ আৰু এতিয়া জাঁপ কৰি আজৰি হৈছোঁ। ৰানিং কিমান দিলে? ৰানিং নিজৰ বেষ্ট দিবলৈ চাইছোঁ আৰু নাজানো কেনেকুৱা কি হৈছে গম পোৱা নাই। কিমান দিন প্ৰেক্টিছ কৰি আছিলা? এমাহমান কৰিছোঁ কিজানি আৰু। হয়, তো পাৰফৰ্মেঞ্চ ভালেই? এতিয়ালৈকে ভাল বুলি ভাবিছোঁ, নিজে নাজানো আৰু কেনেকুৱা হৈছে ৰিজাল্টে ক'ব। ক'ৰ পৰা আহিছা? মই নাৰায়ণপুৰ। নাৰায়ণপুৰ ন? অঁ, হেৰি আপুনি ক'ৰ পৰা আহিছে? মই লেটেকুপুখুৰীৰ পৰা আহিছোঁ, মাধৱ জন্মস্থানৰ ওচৰৰ পৰা। হয়, কি কৰিলে ইয়াত? ৰানিং কৰিলোঁ, জাম্প মাৰিলোঁ। এতিয়া বাকী নাজানো আৰু কি হয়, যিমানখিনি পাৰোঁ সিমানখিনি কৰিছোঁ। কিমান দিনৰ পৰা প্ৰেক্টিছ? এমাহমানেই হৈছে প্ৰেক্টিছ কৰা। এমাহ? হয়। ঠিক আছে, চৰকাৰে যিটো পদক্ষেপ লৈছে যে একদম নিকা কৰিবলৈ যত্ন কৰিছে, এইটো কি ক'ব মুখ্যমন্ত্ৰীক আপোনালোকে? তেওঁ যিধৰণে স্বচ্ছভাৱে সকলো কাম কৰিম বুলি আগবাঢ়িছে তাত আমি বহুত সুখী হৈছোঁ, কিয়নো নিজৰ কষ্ট কৰি যিখিনি আমি কৰিম বুলি ভাবিছোঁ সেইখিনিত যদি সাৰ্থক হ'ব পাৰোঁ তেতিয়াহ'লে বহুত সুখী হ'ম। এটা সময়ততো পুলিচৰ চাকৰি বা এনেকুৱা চাকৰি পাবলৈ পইচাৰ বাদেতো দুখীয়া মানুহে বা এনেকৈ নাপায়েই, যোগ্যতা নাথাকিব ন? এতিয়া সেইটো দিন নাই আৰু ন? নাইকিয়া, এতিয়া নিজে কষ্ট কৰি সফল হ'ব লাগে, সিমানটোৱেই। থেংক ইউ। লখিমপুৰৰ আৰক্ষী অধীক্ষক মেহেৰজিৎ গায়নে পৰীক্ষাৰ্থীসকলক দিলে অনুপ্ৰেৰণা। ডেইলি যিবিলাকে প্ৰেক্টিছ কৰি থাকে তেওঁলোকৰ এডভান্টেজ থাকে, কাৰণ দৌৰোতে ধৰক কিছুমান মানে হেৰি আছে, প্ৰেক্টিছ কৰি থাকোঁতে মাচলবিলাক টোন আপ হয়। এতিয়া কিছুমানৰ দেখা গৈছে একেবাৰে লিভিজান দি দিয়ে, ত' তেনেকুৱাবিলাক যাৰ অভ্যাস কৰি থাকে তাৰ মানে ধুনীয়াকৈ হেৰিটো পাৰ হৈ যায়। আৰু ছাৰ আপুনি একদম নিজৰ ল'ৰা ছোৱালীৰ দৰে ধুনীয়াকৈ তেওঁলোকক বুজাইও দিছে যে কেনেধৰণে কৰিব লাগে। বুজাই দিলে মানে অলপ কাউন্সিলিংটো কৰিলে, বুজাই দিলে তেওঁলোকে এটা নাৰ্ভাছনেছটো কমে আৰু কনফিডেঞ্চ বাঢ়ে তেওঁলোকৰ। ত' ভালেই পাৰফৰ্মেঞ্চ ভাল হৈছে। থেংক ইউ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ।